হেল্ল' গাইজ আপোনালোকে কি খবৰ? আপোনালোকৰ খবৰ ভাল আছে নে নাই? আৰু আপোনালোকৰ মাজত মই যে নিউ নতুন ভিডিঅ' আপলোড দি আছোঁ, আপোনালোকে জানে যে মোৰ চেনেলটাত আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব। কিন্তু এতিয়া মই কিন্তু বঙাইগাঁৱৰ ল'ৰা হয় মই এতিয়া আছোঁ নুনমাটি ৰিফাইনাৰীৰ ওচৰত। মানে বাহিৰত ওলাই নাযায়, বাহিৰত ওলালে মানে কাণ বেঙা হৈ যাব। মানে দুইফালে মানে রোড জাম, মানে এইফালে রোড জাম, এইফালেও রোড জাম। এইফালে যাই আছে ট্রেন আর এইফালে যাই আছে সৰু সৰু গাড়ী। আর কাষেদি বিয়াৰ ফিল্ডখন হয়, আমাৰ নুনমাটিৰে বিয়াৰ ফিল্ড, আমাৰ অসমৰে। ইমান ভাল লগা মানে কি ক'ব আপোনালোকে। গতিকে এতিয়া আমাৰ গাড়ী খালী হৈ আছে। গাড়ী খালী হোৱাৰ লগে লগে আমি ইয়াৰ পৰা ৰুমৰা দিম কামাখ্যাৰ পৰা যাম আমি তোমাৰ বঙাইগাঁৱৰ পৰা যাম আমি গোৱালপাৰা। কিন্তু ইলেকশ্যনৰ পিছত যাম, এতিয়া নাযাম। ইলেকশ্যন আহি গ'ল। কিন্তু ভিডিঅ'টা মোৰ ছাবস্ক্ৰাইব কৰি যাব আৰু নিউ ভিডিঅ' আপোনালোকক মই দি থাকিম। আপোনালোকে জানে মই ভিডিঅ' বনাই থাকোঁ। ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক তিনিটা চেনেল আছে। তিনিটা চেনেলত যাই মোক ছাবস্ক্ৰাইব কৰি আহিব আৰু আপোনালোকক নিউ ভিডিঅ' দেখাই থাকিম। আৰু এতিয়া কথা হ'ল, গতিকে এই তোমাৰ নুনমাটিত যিটো ৰিফাইনাৰী আছে, ৰিফাইনাৰীৰ পাহাৰ আছে, পাহাৰৰ ওপৰত ৰিফাইনাৰী। আৰু ৰিফাইনাৰীৰ তাৰ ওপৰত যে পাহাৰ আছে, তাতে বাঘ, ভালুক, হাতী, হৰিণ, বান্দৰ কি লাগে চব কিলাই আছে। ৰাতি হ'লে যিটো ঠাইত মই বহি ভিডিঅ' বনাই আছোঁ, এইটো মানে তেলৰ টেংকাৰ যিবিলাক সোমায় ভিতৰত, এইফালৰ পৰা এইফালে পাহাৰত মানে কোনো গেট নাই, মানে চিধা ৰাতিপুৱা হৰিণ আৰু বান্দৰগিলা আৰু ভাল বাঘ নাই। বাঘগিলা কোনো বাহিৰত নাওলায়। বাঘে যিমান জিনিস আছে এইফালে ওলাই, এইফালে পাহাৰ আছে পশ্চিমত, পূবফালে এটা, পশ্চিমত এটা। পূবফালৰ পৰা ৰাতিত গুচি যায়, মানে দৌৰাই পশ্চিম ফালে যায়, পাহাৰত উঠে। আমি দেখা পাওঁ সৰু হৰিণৰ পোৱালি। কিন্তু ইমান ভাল লাগে দেখিলে আপোনালোকক। কিন্তু সেইগিলাৰ বগলত যোৱা এতে আইনৰ তৰফ পৰা বঞ্চিত কৰা আছে, কিন্তু যোৱা নাযাব। গেলে কিবা একটা ৰিক্স হ'ব, এইকাৰণে এইবিলাক দেখাও নাযায়। মানে দেখালেও ৰিক্স হয়, ভিডিঅ' কৰিলেও ৰিক্স হয়, এইগিলা দেখা নাযায়। এতে মানে কোনো পাৰমিশ্যন নাই এইগিলাৰ। আর রাতি বেশি হলে গাড়ির পৰা ওলা নাযায়। আর গাড়ীত যিখন গাড়ীত আমি বহি আছোঁ, গাড়ীত কিন্তু ডিউটি দিব লাগে। কিন্তু ইয়াতে আমাৰ টেংকাৰগিলা খাৰা হৈ থাকে, মোটামুটি 150 মান টেংকাৰ থাকে। ইয়াতে ইমান চোৰ আছে, আহি আমাৰ টেংকিৰ তেলগিলা কি কৰে, নিচফালে পাইপ আছে, এইটো লিক কৰি ওলাই লৈ যায় ৰাতিত। আৰু ড্ৰাইভাৰগিলা গম নাপায়। এইকাৰণে ৰাতিত আমি টোপনি নামাৰোঁ, অলপ এজনকৈ টোপনি মাৰোঁ আৰু এজন কৰি বহি থাকোঁ, মানে ডিউটি কৰি থাকোঁ। মানে ইয়াত পৰিস্থিতিটো অনেকে মানে ভয়ংকৰ। কিন্তু ভয়ংকৰ হ'লে কি হ'ব, মানুহে ভয়ংকৰ, জাগাটো আৰু ভয়ংকৰ নহয়। জাগা কিন্তু বঢ়িয়া, একদম ফেণ্টাষ্টিক। ইমান ধুনীয়া লাগিব আপোনালোকে আহিলে। যদি ইয়াত যিগিলা মানুহ আছে সেইগিলাকতো ভালো লাগে। আৰু দূৰৰ পৰা যে কিমান মানুহ আছে, বহুত ভাল লাগে আহিলে। ফোন আহি গ'ল, ধন্যবাদ। এটা চাই ল'ম কোনে ফোন কৰিল। তেওঁ ঘৰৰ পৰা ফোন কৰিছে। হেল্ল', গাড়ীলৈকে গাড়ী না ভিতৰত গেছে। ঠিক আছে। মানে ড্ৰাইভাৰৰ 30 জনে ফোন কৰিছে, ক'লোঁ গাড়ী লৈ ভিতৰত আছোঁ। মানে মই বাহিৰত আছোঁ। মানে ইয়াতে একটা নিয়ম আছে, গাড়ীৰ লগত যিজন মানুহ আহিব সেইজন ভিতৰত সোমাব পায়, কিন্তু সোমাব নাযাব। মানে ইয়াৰ আইনটো উল্টা। ইয়াত যে লেবাৰগিলা আছে তেওঁলোকে যাব, আমাক যাব নাদিব। মানে তেওঁলোকে যাব, আমি গেলেতো 1000 টাকা দিব, লছ 1000 টাকা আমাক দিব, আমাক যাব নাদিব। তেওঁলোকে যাব, 1000 টাকা ল'ব। এইকাৰণে আমি নাযাওঁ, আমি গাড়ীতে থাকোঁ, কি বাহিৰতে বহি থাকোঁ, তেওঁলোকে যায়। বুজি পাইছে গাইজ? গতিকে আপোনালোকক মই আৰু ভাল ভিডিঅ' দেখাম, কিন্তু মোৰ চেনেলক যিমান পাৰে ছাবস্ক্ৰাইব কৰি যাব। ইয়াৰ পৰা আৰু মই ক'ত যাম, ক'ত যে আৰু ভিডিঅ' আপলোড দিম আপোনালোকক দেখাম। ছাবস্ক্ৰাইব কৰিব। ভাৰত মাতা কি জয়, ধন্যবাদ।